মাজতে সুজাতা আৰু মই দুয়ো এখন সিৰিজ চাইছিলো খফ বুলি আৰু দুয়োৱে এখনৰ ৰিভিউ কৰা কথা আছিলে কিন্তু কিবা কিবি কাৰণত আমাৰ হৈ উঠা নাইকে আজি মই মোৰ ভাগৰখিনিকে কৰি দিওঁ খফ হল এখন হিন্দী সিৰিজ আৰু খফৰ অৰ্থ হৈছে ভয় আৰু ভয় শব্দটো তেওঁলোকে মানে ইমপ্লাই কৰিছে যে মহিলা মানে ফিমেল সকলৰ উইমেন সকলৰ জীৱনত ভয়টো কেনেকে ধৰণৰ থাকে সৰুৰ পৰা ডাঙৰ হোৱালৈকে জীৱনত কেনেকে শংকাসমূহৰ সন্মুখীন হ'ব লাগে কি কি শংকাৰ সন্মুখীন হ'ব লাগে আৰু কি ধৰণে ভয়ত থাকিব লগা হয় ঠিক তেনেকুৱা এটা ঘটনাৰ জৰিয়তে তেওঁলোকে সিৰিজখন নিৰ্মাণ কৰিছে আৰু লগতে এইটো এটা থ্ৰিলাৰ ষ্টৰিও বনাইছে মৃত্যু আজি মাৰ্ডাৰ ইত্যাদি আছে তাৰ লগতে তেওঁলোকে ইয়াতে ক্ৰছ জনৰৰ ধৰণৰ কৰি পেলাই হৰৰ ষ্টৰিও বনাই দিছে তো হৰৰ মানে খফখন আদাৰৱাইজ মোৰ বহুত ভাল লাগিলেও এই যে হৰৰ এলিমেন্টটো দেখালে তেওঁলোকে যে ভূতৰ হৰৰ ভূত চুত ওলালে এইবিলাক ধৰণৰ বস্তু দেখালে ডক্টৰ ৰুহানী এগৰাকী আহিলে কিবা কিবি দৰৱ বনাই তেখেতে এনেকুৱা ধৰণৰ কাহিনীখিনিৰ কাৰণে মই বৰ এটা সন্তুষ্ট নহয় মানে সিৰিজখন লৈ পেলাই মোৰ মতে যদি একেবাৰে অকল থ্ৰিলাৰ বা সেইটো এংগেল দেখাই থৈ দিলেহেঁতেন তেতিয়াহ'লে এখন বেছি এখন ভাল সিৰিজ হোৱা যেন লাগিলেহেঁতেন কিন্তু আজিকালি নাজানো কিবা এটা হৈছে চবৰে থ্ৰিলাৰ আৰু হৰৰ মিক্স কৰাৰ বহুত এটা ট্ৰেণ্ড চলিছে তো তাকে কৰিব গৈছিলে কিন্তু মোৰ মতে তেওঁলোকে সেইটো ক্ষেত্ৰত সফল হোৱা নাই আদাৰৱাইজ ইটছ এ ৱাচেবল সিৰিজ হয় আপোনালোকে চাব পাৰে যিসকলে ইণ্টাৰেষ্টেড হয় এনেকুৱা এখন সিৰিজ চাবলৈ